এটা সময় আছিল যেতিয়া ভাৰতবৰ্ষই সংগ্ৰাম কৰিবলগীয়া হৈছিল নিজৰ স্বাধীনতাৰ বাবে। ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ সংগ্ৰাম কৰি ভাৰত স্বাধীন কৰিলে। এই স্বাধীনতাৰ পিছত এখন সুন্দৰ গণতান্ত্ৰিক স্বাধীন দেশ গঠন হ'ল। ইয়াৰ পিছত এতিয়া চৰকাৰবোৰে জনসাধাৰণক পৰাধীন কৰি পেলালে এনেকুৱা যেন অনুমান হয়, আৰু বাস্তৱ সেইটো সেয়াই হৈ আছে। এতিয়া আমি গণতান্ত্ৰিক দেশৰ স্বাধীন নাগৰিক হিচাপে স্বাধীন নহয়, আমি যেনিবা চৰকাৰৰ অধীনত আছোঁ, চৰকাৰে আমাক শাসন কৰি আছে, আমাৰ যেনিবা কোনো অধিকাৰেই নাই। আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে প্ৰতিবাদ কৰিব লাগে। আমি এতিয়া নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে, গণতান্ত্ৰিক সংগ্ৰাম। নিজে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে আমাৰ নিজ দেশৰ নিজ ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? আমি যেনিবা পৰাধীন হৈ গৈছোঁ এনেকুৱা অনুমান হ'ল, কিয়নো যোৱাকালি আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপ আউট শিক্ষক সংস্থাৰ কাৰ্যকৰী সভাপতি মহোদয় মাননীয় হৰেণ দাস ছাৰক নলবাৰী থানাত আবদ্ধ কৰি ৰাখিছে। অৱশ্যে সন্মান সহকাৰে ৰাখিছে, কিন্তু এনেকৈ ঘণ্টা ঘণ্টা ধৰি আবদ্ধ কৰি ৰখাটো জানো এটা বিৰক্তিকৰ কথা নহয়? আমি পৰাধীন নহ'লোঁ জানো? আমি চৰকাৰৰ অধীনত থাকিবলগীয়া হ'ল আবদ্ধ হৈ। ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে? হৰেণ দাস ছাৰে এটি ভিডিঅ' গোপনে প্ৰেৰণ কৰিছে, আপোনালোকক মই দেখুৱাম, অলপ পিছতে চাবলৈ পাৰিব। তেখেত যদিও থানাত আছে, কিন্তু তেখেতৰ মনোবল হেৰুওৱা নাই। তেখেতৰ যি সাহসী সংগ্ৰামী এটা মন, তাক মই চেলুট জনাইছোঁ। তেখেত যে এই থানাত আবদ্ধ হৈ থাকিও তেখেত সাহস হেৰুওৱা নাই। তেখেত আমাক সাহস প্ৰেৰণা দি আছে, ভয় খাবলৈ মানা কৰিছে, আমাক একত্ৰিত হ'বলৈ আবেদন জনাই আছে। জীয়াই থকাৰ সংগ্ৰাম কৰিবই লাগিব। হৰেণ দাস ছাৰৰ ভিডিঅ'টো এতিয়া চাই লওক। 6:30 বজাৰ পৰা আমি এতিয়া 8:30 বাজি শিক্ষক বন্ধুসকল, আমি নলবাৰী পুলিচ ষ্টেচনৰ বাহিৰৰ এখন ষ্টেচনৰ ভিতৰত ফিচাৰ ইনচাৰ্জৰ কাষত বহি আছোঁ। এতিয়ালৈকে আমাক মাতা নাই, কি আলোচনা কৰিব। মোৰ লগত এটা আলোচনা হ'ল, কিন্তু আমাৰ জিলা সভাপতি সুদিন ডেকা ছাৰ আহিছে, এতিয়ালৈকে মাতা নাই, কি আলোচনা হ'ব। এনেকৈ থাকি আমি নিজে অশান্তি পাইছোঁ, যে কাৰণ আমি কোনো ভুল কৰা নাই। আমি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰিব বিচাৰিছোঁ, আৰু চৰকাৰে সেইটো প্ৰতিহত কৰাৰ কাৰণে আমাক এটা বিনা কাৰণ আমাক এটা প্ৰশাসনৰ জৰিয়তে হাৰাশাস্তি কৰা যেন অনুভৱ হৈছে। গতিকে এইটোত আমি দুখ প্ৰকাশ কৰিছোঁ, চৰকাৰক ধিক্কাৰ দিছোঁ যে কিয় তেখেতসকলে প্ৰশাসনৰ জৰিয়তে আমাক এনেদৰে থানাত মাতি আনি বহুৱাই ৰাখিছে। যিটো কাম 10-15 মিনিটত হয়, সেইটোত মই 1 ঘণ্টা সময় আমি বহি আছোঁ। দুখ লাগিছে, কিন্তু আমি দুখ লাগিলে কিন্তু আমাৰ দাবীৰ পৰা আঁতৰি নাযাওঁ। শিক্ষক বন্ধুসকল, আপোনালোকে আমাৰ সাহস, আপোনালোকে একগোট হৈ ইয়াৰ বিৰুদ্ধে থিয় কৰিব লাগিব, আৰু 20 জানুৱাৰীৰ কাৰ্যসূচী যিকোনো প্ৰকাৰে সফল কৰিব লাগিব। ভয় নকৰিব, আমি আপোনালোকৰ সাহসতে আমি ইয়াত বহি আছোঁ। চাওঁ আমাক কি কৰে। এতিয়া আমাক আবদ্ধ কৰি ৰাখিছে ইয়াত, আৰু কথাৰ বাহিৰত আছোঁ আমি পুলিচ ষ্টেচনৰ ভিতৰত। এয়া নলবাৰী পুলিচ ষ্টেচনত এতিয়াতো মই দেখুৱাই আছোঁ। চৰকাৰৰ এই ষড়যন্ত্ৰ কিন্তু কেতিয়াও সফল হ'ব নোৱাৰে, যদি আপোনালোকে সকলো একগোট হৈ থাকে। মোৰ আশা আপোনালোকে নিশ্চয় একগোট হৈ ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰাপ্য দাবী হোৱাৰ কাৰণে নিশ্চয় ওলাই আহিব। ধন্যবাদ। নিশ্চয় গম পালে ছাৰে কেনেকৈ আমাক সাহস দিছে। তেখেত যদিও থানাত আবদ্ধ আছে, কিন্তু আমালৈ সাহস আৰু প্ৰেৰণা যোগাই আছে তাৰ পৰাই। গতিকে আমি একত্ৰিত হ'ব লাগিব। 20 তাৰিখৰ কাৰ্যসূচীটো আমি সফল ৰূপায়ণত পৰিণত কৰিব লাগিব, তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। আৰু নিশ্চয় আশা ৰাখিছোঁ আটাইয়ে আমি নিজ নিজ দায়িত্ববিলাক পালন কৰিম, আৰু এই কাৰ্যসূচী সফল কৰিমেই। ধন্যবাদ। জয় আই অসম।